আৰু আপোনালোকে একদম ইণ্টাৰেষ্টিংলি আপোনালোকে খুব ভালকে মন কৰক এটা বস্তু যে এই চাৰ্জশ্বিটখনত যি সময়ত শেখৰজ্যোতি গোস্বামী থিয় হৈ আছিলে, যি সময়ত সিদ্ধাৰ্থ শৰ্মা আছিলে, যি সময়ত জুবিনদাৰ ভায়েক কি নাম সন্দীপন গোস্বামী আছিলে, সন্দীপন গাৰ্গ, সেই সময়ত যিকেইটা মানুহ হেৰিয়াৰো উপস্থিত আছে, কি কয় আপোনাৰ আছাম এছ'চিয়েশ্যনৰ অসমৰ মানুহকেইটা ছিংগাপুৰত থকা, সেই মানুহকেইটাক বচাবৰ কাৰণে কি কি কৈছে চাওক, কি কি কৈছে চাওক, যে not informing the organizers of the Yard Party. Yard Party to organize কৰিছিলে হেৰিয়ে আমাৰ কি কয় আপোনাৰ আছাম এছ'চিয়েশ্যনে তেওঁলোকক মানে মেডিকেল কণ্ডিশ্যনটো সম্পৰ্কে জনোৱা নাছিলে, গতিকে তেওঁলোক বাচি গ'ল। আকৌ ক'লে send the Assam Association president to the Yard but did not ask him to cancel the event despite the public medical advisory of victim. যদিও ডাক্তৰে কৈ থৈছিলে যে মানুহটোৰ এপিলেপসি আছে, পানী আৰু জুইলে যাব নোৱাৰে, তাৰ পাছতো ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনক এইটো কেঞ্চেল কৰিবলৈ নিদিলে। আৰামত ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনক বচাই দিলে। যিকেইটা মানুহ একে সময়তে মৃত্যু ঘটাৰ সময়ত উপস্থিত আছিলে সেইকেইটা মানুহক আৰামত বচাই ইয়াত নানিলে আৰু যিহেতু এই মানুহকেইটাৰ ওপৰত এখন ডাঠ চাৰ্জশ্বিট নিদিলে, ডাঠ মানে কি মানুহক দেখুৱাকে হত্যাকাণ্ডৰ চাৰ্জশ্বিট দিছো বুলি নিদিলে, মানুহে হিমন্ত বিশ্ব শৰ্মাক ৰাস্তাত ৰাম টাঙন দিব, হিমন্ত বিশ্ব শৰ্মাক ৰাস্তাতে ধৰিব, হিমন্ত বিশ্ব শৰ্মাক লেইলেই চেচৈ কৰিব, হিমন্ত বিশ্ব শৰ্মাক গালি দিব, আৰু 2026 চনত অকল জুবিনদাৰ কাৰণে ইলেকশ্যনত হাৰি যাব। সেইকাৰণে কি কৰিছে, কোনো তথ্য প্ৰমাণ এইবিলাক ভালকে কামটো নকৰাকে, মই ক্লিয়াৰলি কৈছো, কি নকৰাকে মই আকৌ কৈ দিছো যে প্লেচ অফ অকাৰেঞ্চত তদন্ত নকৰাকে, নগৈ গোৰকাৰৰ বাতৰি, প্লেচ অফ অকাৰেঞ্চৰ পৰা এভিডেন্স নথাকে, তথ্য প্ৰমাণ কি আনিছে, এটাই আনিছে, আধা লিটাৰ লুণীয়া পানী। আচলতে মইতো ভাবো যে অকল এটা কথা কৈ দিলে হৈ গ'ল আৰু, যে ছিংগাপুৰত কৰা তদন্তৰ একমাত্ৰ সফলতাটো হ'ল আমাৰ SITৰ আধা লিটাৰ লুণীয়া পানী তেওঁলোকে বৰ কষ্টৰে বিমানত কঢ়িয়াই আনিছে। আশ্চৰ্যজনকভাৱে তেওঁলোকৰ তাত গৈ কোনো অফিচাৰ্ছৰ লগত কথা পতাৰ ইয়াত কোনো হেৰি নাই, ডকুমেণ্ট সংলগ্ন কৰা নাই, কোনো লগ লাগি ইয়াতত এই ঘটনা ঘটিছে ইয়াতৰ মানুহকেইটাক লগ ধৰাৰ কোনো এভিডেন্স নাই, ইয়াতৰ মানুহকেইটাৰ লগত ষ্টেটমেণ্ট লোৱাৰ কোনো এভিডেন্স নাই, ইয়াতখনৰ পৰা চিচিটিভিৰ কেমেৰাটো এটা ভিজুৱেল এভিডেন্স এইটো নাই না, ৰুমটোত এবাৰ ভিজিট দিয়া নাই, এম্বুলেন্সৰ ড্ৰাইভাৰজনৰ লগত এবাৰ কথা পতা নাই, যিজনে আপোনাৰ হেৰি কৰিছিলে কি কয় পষ্টমৰ্টেম কৰিছিলে তেওঁলোকৰ লগত এবাৰ লগ ধৰা নাই, যিটো ৰুমত আছিলে সেই হোটেল এবাৰ ভিজিট কৰি তাৰ কিবা ডকুমেণ্ট ইয়াত সংগ্ৰহ কৰা নাই। আৰু আটাইতকৈ আশ্চৰ্যজনক ঘটনা যে যি এই ছিংগাপুৰৰ মিটিংখন আয়োজন কৰিছিলে, কি নাম, ছিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলখন আয়োজন কৰা দুজন মানুহ, প্ৰবীত্ত মাৰ্ঘেৰিটা আৰু আপোনাৰ ছিংগাপুৰৰ ছিংগাপুৰস্থ ভাৰতীয় দূতাবাসৰ কি বুলি কয় এম্বেচাডৰকো এবাৰ লগ ধৰা নাই আৰু তেওঁৰ পৰাও এটা ষ্টেটমেণ্ট অনা নাই। ইয়াৰ পাছত যদি এই চাৰ্জশ্বিটখন দেখুৱাৰ পাছত মোৰ ওপৰত NIA চাৰ্জশ্বিট দি থৈছে 10 বাৰ মান, মইতো ভাই চাৰ্জশ্বিট একদম ধুনীয়াকে পঢ়িব জানো, বুজো নহয় দেই, চাৰ্জশ্বিট পঢ়াৰ নিয়ম আছে। মইতো কম যে এই চাৰ্জশ্বিটখন বিল' ষ্টেণ্ডাৰ্ড চাৰ্জশ্বিট। The charge sheet that made or wrote by SIT
is a below standard charge sheet. There is no materials, there is no evidence, there is no fatal statement to convict the accused as the murderer, and so this charge sheet is a farce. This charge sheet is a farce. এখন প্ৰশাসন। গতিকে মই এই চাৰ্জশ্বিটৰ জৰিয়তে জুবিনদাৰ হত্যাকাৰীয়ে যে কেতিয়াও মৃত্যুদণ্ড নাপায়, বৰং চাৰ্জ ফ্ৰেমতে যে এই মানুহকেইটা ওলাই আহিব, মই আপোনালোকক আজিয়ে কৈ থৈ দিলোঁ। আকৌ এবাৰ চাৰ্জশ্বিটখন পঢ়াৰ পাছত মই কৈ থৈ দিলোঁ। থেংক ইউ।